নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম ষ্টুডিঅত মই জয়শ্ৰী মেধি প্ৰথমে চাহক আজিৰ সংবাদ শিৰোনাম জাগিৰোডৰ বহাবৰজাৰী পথাৰত অঘটন ট্ৰেক্টৰ দুৰ্ঘটনাত প্ৰাণ গ'ল দুগৰাকী লোকৰ মৃত লোক দুজন প্ৰদীপ ভৰালী আৰু ভোলা মাল্লা জাগিৰোডৰ বিভিন্ন প্ৰান্তত সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উদযাপন গীত মাত কথাৰে সশ্ৰদ্ধ স্মৰণ ডক্টৰ ভূপেন হাজৰিকাক মৰিগাঁও জিলা কাৰাগাৰৰ পৰা কয়দী পলায়নত সহযোগিতাৰ অভিযোগত গ্ৰেপ্তাৰ হ'ল জাগিৰোডৰ অজন্তা ডেকা জাগিৰোড আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান নিষিদ্ধ ড্ৰাগছসহ আটক পশ্চিমবংগৰ 4 সৰবৰাহকাৰী এতিয়া চাহক বাতৰি বিস্তৃত ৰূপত জাগিৰোডৰ বহাবৰজাৰীত শনিবাৰে সংঘটিত হোৱা এক ট্ৰেক্টৰ দুৰ্ঘটনাত প্ৰাণ যায় দুগৰাকী লোকৰ পথাৰত মাটি চহাবলৈ লওঁতেই খাৱৈত পৰি ট্ৰেক্টৰখন বাগৰি পৰাত বাহনখনৰ চেপাত প্ৰাণ যায় বৰজাৰীৰ প্ৰদীপ ভৰালী আৰু ভোলা মাল্লাহ নামৰ দুগৰাকী লোকৰ এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পেলায় জাগিৰোডৰ বহাবৰজাৰীৰ পথাৰত অঘটন ট্ৰেক্টৰ দুৰ্ঘটনাত প্ৰাণ গ'ল দুগৰাকী লোকৰ মৃত লোক দুজন প্ৰদীপ ভৰালী আৰু ভোলা মল্লা নিজৰ ঘৰৰ চৌহদৰ মাটি চহাই থকা অৱস্থাতে খাৱৈত পৰি এই ভয়ংকৰ ঘটনা সংঘটিত হয় অতৰ্কিতে হোৱা এই দুৰ্ঘটনাত ট্ৰেক্টৰখনে দুগৰাকী লোককে হেঁচি ধৰাৰ ফলত থিতাতে প্ৰাণ যায় মাটিৰ গৰাকী প্ৰদীপ ভৰালী আৰু ট্ৰেক্টৰখনত থকা সহযোগী ভোলা মল্লাহৰ ৰাইজৰ খবৰৰ ভিত্তিত পৰৱৰ্তী পৰ্যায়ত ঘটনাস্থলীত জাগিৰোড আৰক্ষী উপস্থিত হৈ জেচিবিৰ সহায়ত মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি পেলায় শোকৰ ছাঁ গাড়ীখন লৈ আমাৰ স্থানীয় মানুহ আমাৰ প্ৰদীপ ভৰালী তেওঁ এই ডাঙৰ ট্ৰেক্টৰখন লৈ আহিল আহোঁতে তেওঁৰ লগত মোৰ বৰদেউতাৰ ল'ৰা ভোলা মাল্লা তেওঁকো লগত লৈ আহিল আহি অলৰেডি তেওঁ 1 বিঘা মাটি ইফালে হাল বালে বাই পেলাই ইফালে এটা আঁতৰ এনেকুৱা বাই পেলাই এই চাইড দিয়ে এনেকৈ আহোঁতে মানে গাড়ীখন কি হ'ল তেওঁ ষ্টাৰ্টিং কাটি ৰাখিব নোৱাৰিল নেকি গাড়ীখন সোমাই পাল্টি যাই তেওঁলোকৰ দুজনে তলত পৰি গ'ল তলত পৰি আমি যেতিয়া গম পাই আমি স্থানীয় মানুহ গোটেইখিনি আহিলোঁ আহোঁতে মানে গাড়ীখনৰ পৰা ইঞ্জিনৰ পৰা মানে ধোঁৱা ওলাই আছে ধপ ধপকৈ জুইটো ওলোৱা নাই ধোঁৱাটো ওলাই আছে আৰু টেংকিটো ফাটি তেলটো শেষ হৈ যাব বন্ধ হোৱাৰ পিছত আমি ঠেলি চাইছোঁ গোটেইখিনি মানুহখিনি মাত দিছোঁ কোনো মাত দিব পৰা নাই তাৰপিছত আমি জেচিপি যোগাৰ কৰিলোঁ থানাত খবৰ দিলোঁ থানাত মানুহ অহাৰ পিছত আমি জেচিপি দাঙি পেলাই ডেড বডিটো টানি পেলাই ওলাই আকৌ গাড়ীখন পেলাই থৈছোঁ যাতে 8 ছেপ্টেম্বৰত সমগ্ৰ ৰাজ্যৰ সমান্তৰালভাৱে জাগিৰোডৰ বিভিন্ন স্থানত দল সংগঠনে সুধাকণ্ঠৰ জন্ম জয়ন্তী উদযাপন কৰে মৰিগাঁও জাগিভকত গাঁও জাগিৰোডৰ ৰাজহুৱা পুথিভঁৰাল আৰু RD মটৰ্ছৰ কাৰ্যালয়ত গীতে মাতে সশ্ৰদ্ধ স্মৰণ কৰা হয় সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক এই সন্দৰ্ভত চাহক আমাৰ এক বিশেষ প্ৰতিবেদন জাগিৰোড ৰাজহুৱা পুথিভঁৰাল আৰু জাগিৰোড কবি সন্মিলনৰ উদ্যোগত দেওবাৰে অনুষ্ঠিত হয় কবিতাৰ আবেলি অনুষ্ঠান পৃথিৱীৰ প্ৰান্তৰে প্ৰান্তৰে অসংখ্য জলৰ হিয়া চুৰি চুৰি চন্দ্ৰ সূৰ্যৰ অহা-যোৱাৰ দেওবাৰে জাগিৰোড ৰাজহুৱা পুথিভঁৰালত ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ উপলক্ষে সুধাকণ্ঠ সুঁৱৰি অনুষ্ঠিত হয় এই কবিতা পাঠৰ অনুষ্ঠান জাগিৰোড কবি সন্মিলনৰ সম্পাদক তথা ৰাজহুৱা পুথিভঁৰালৰ সহ সম্পাদক অৱন্তী কুমাৰ বৰাই আঁত ধৰা অনুষ্ঠানৰ আৰম্ভণিতে সুধাকণ্ঠৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্য অৰ্পণ কৰে মৰিগাঁও জিলা কবি সন্মিলনৰ সভাপতি অনিৰুদ্ধ ডেকাই ৰাজহুৱা পুথিভঁৰালৰ সভাপতি প্ৰণৱ মজুমদাৰে সভাপতিত্ব কৰা কবিতা পাঠৰ অনুষ্ঠানৰ আৰম্ভণিতে মইনা পাৰিজাতৰ কণকণ মইনাহঁতে এটি সমবেত সংগীত পৰিৱেশন কৰে অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি জাগিৰোড সুৰদেউল মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডক্টৰ পৱন চন্দ্ৰ গগৈয়ে ভূপেন হাজৰিকাৰ অৱদানৰ বিষয়ে উল্লেখ কৰে।
অনুষ্ঠানত অৰ্পিতা স্বেচ্ছাসেৱী সংগঠনৰ সভানেত্ৰী বাণী বৰঠাকুৰ, ৰাজহুৱা পুথিভঁৰালৰ সম্পাদক নৱনীত বৰঠাকুৰ, জাগিৰোড কবি সন্মিলনৰ সভানেত্ৰী প্ৰতিভা দেউৰজা, জাগিৰোড স্পৰ্টছ ক্লাবৰ সভাপতি মনোৰঞ্জন তামুলী প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত কেইবাগৰাকীও কবি শিল্পীয়ে কবিতা গীত পৰিৱেশন কৰে। বিশ্ববিশ্ৰুত শিল্পী ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আমি জাগিৰোডতো সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত জাগিৰোড শাখা কবি সন্মিলন আৰু জাগিৰোড ৰাজহুৱা পুথিভঁৰাল পৰিচালনা সমিতিৰ উদ্যোগত জাগিৰোড ৰাজহুৱা পুথিভঁৰালৰ এই প্ৰেক্ষাগৃহত তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাই এক সুন্দৰ কবিতা পাঠৰ অনুষ্ঠান আয়োজন কৰিছিল। লগতে গীতৰ অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ। আৰু তেখেতৰ যি আমাৰ সাহিত্য সংস্কৃতি আৰু যি শিল্পকৰ্ম গীতৰ যি তেখেতৰ যি ধাৰা গোটেই পৃথিৱীব্যাপী ব্যাপ্ত তেখেতৰ সেইখিনি আজি ইয়াত আলোকপাত কৰা হ'ল। আমি আমন্ত্ৰিত অতিথি হিচাপে আমি নিমন্ত্ৰণ জনাই আনিছিলোঁ জাগিৰোড সুৰদেউল সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ এগৰাকী সুৰকাৰ শ্ৰদ্ধেয় ডক্টৰ পৱন চন্দ্ৰ গগৈদেৱক। আৰু তেখেতে বৰ সুন্দৰভাৱে ভূপেন হাজৰিকা দেৱৰ ওপৰত জীৱনৰ আলোকপাত কৰিলে। আৰু আমাৰ মৰিগাঁও জিলা কবি সন্মিলনৰ সন্মানীয় সভাপতি অনিৰুদ্ধ ডেকাদেৱ, সম্পাদক ৰাজীৱ চহৰীয়া প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট অতিথিক আমি আমন্ত্ৰণ জনাইছিলোঁ। আৰু কণ কণ ছাত্ৰ ছাত্ৰীসকলে আহি ভূপেন হাজৰিকাৰ দেৱৰ ওপৰত যি ধুনীয়াকৈ কবিতা আৰু গীত মাত তেখেতে পৰিৱেশন কৰিলে বৰ আপ্লুত হৈ উঠিলোঁ। আজি গোটেই অসমৰ কাৰণে, ভাৰতবৰ্ষৰ কাৰণে আৰু গোটেই পৃথিৱীৰ কাৰণে এটা উল্লেখযোগ্য দিন। আমাৰ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান আৰম্ভ হ'ব। গতিকে জাগিৰোডত আজি আগতীয়াকৈ ভূপেন্দ্ৰ সংগীতৰ ওপৰত বা ভূপেন হাজৰিকাৰ সংগীতৰ ওপৰত বা তেওঁৰ জীৱনৰ ওপৰত কবিতাৰ এটা প্ৰকাশ বা এটা পাঠ বা আবৃত্তি কৰিলে। আৰু ভূপেন্দ্ৰৰ গীতৰো ইয়াত পৰিৱেশন হ'ল। এইটো বৰ অতি আনন্দৰ বিষয়। আৰু শেষত এটা কথা ক'ব পাৰিম যে আমি যি কাম কৰিম সকলো কাম আচলতে মই উঠি অহা প্ৰজন্মৰ কাৰণে কৰিম। আজি যিসকল শিশুৱে ইয়াত সুন্দৰভাৱে আমাৰ আমলিঘাটৰ পৰা সুন্দৰভাৱে ভূপেন্দ্ৰৰ গীত কবিতা ইয়াত পৰিৱেশন কৰিছে, এই তেওঁলোকৰ কাৰণেহে আচলতে উদ্দেশ্য কৰি আমি সকলো কাম কৰা উচিত বুলি মই ব্যক্তিগতভাৱে বিবেচনা কৰোঁ। জাগিৰোডৰ RD মটৰ্ছত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ কাৰ্যসূচী উদযাপন। সোমবাৰে জাগিৰোডৰ RD মটৰ্ছৰ কাৰ্যালয়ত এক বিশেষ কাৰ্যসূচীৰ মাজেৰে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক সশ্ৰদ্ধ স্মৰণ কৰা হয়। জন্ম শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত এই কাৰ্যসূচীত আৰম্ভণিতে ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে আমন্ত্ৰিত বিশিষ্ট অতিথি শিক্ষাবিদ ডক্টৰ পৱন চন্দ্ৰ গগৈয়ে। কাৰ্যসূচীত জাগিৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী শিক্ষক মনোৰম ডেকা, সমাজ সংগঠক ৰবীন চক্ৰৱৰ্তী, সাংস্কৃতিক কৰ্মী লাচিত ডেকাৰ লগতে অঞ্চলটোৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই কাৰ্যসূচীতে শিল্পী দীপান্বিতা ডেকা, শিক্ষক তথা শিল্পী দিগন্ত ডেকা আৰু শিশু শিল্পী কেইবাগৰাকীয়ে সুধাকণ্ঠৰ কেইবাটাও কালজয়ী গীত পৰিৱেশন কৰি অনুষ্ঠানটি অধিক মনোগ্ৰাহী কৰি তোলে। RD মটৰ্ছৰ বিষয়া জোনমণি চক্ৰৱৰ্তীয়ে উপস্থিত আটাইকে এই কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে ধন্যবাদ জনায়। বিশ্ববৰণ্য আমাৰ সকলোৰে গৌৰৱ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ আজি জন্ম শতবাৰ্ষিকী আৰু এই জন্ম শতবাৰ্ষিকী ইতিমধ্যে বিশ্বৰ প্ৰান্তে প্ৰান্তে আজি উদযাপন কৰি আছে। আমি এটা গাড়ী বিক্ৰী প্ৰতিষ্ঠান RD মটৰ্ছ আৰু আমি ভাবিলোঁ যে আমি ৰাইজৰ মাজত থাকি আজি এই অনুষ্ঠানটি আমি ৰাইজক লৈ জাগিৰোডবাসী ৰাইজক লৈ আমি উদযাপন কৰোঁ। আৰু সেই মানসেৰে আজি গীতে মাতে তেখেতৰ যি কৰ্মৰাজি সেই চৰ্চাৰে আজি এই অনুষ্ঠান আমি আয়োজন কৰিছিলোঁ। আৰু আয়োজন কৰি ইতিমধ্যে আপোনালোকে গম পাইছে কেইবাগৰাকীও
শিল্পীয়ে গীত পৰিৱেশন কৰিছে। আমাৰ জাগিৰোডৰ সংগীতৰ যি কাণ্ডাৰী স্বৰূপ ডক্টৰ পৱন গগৈ ছাৰ, তেখেতেও আহি আমাৰ এই অনুষ্ঠানত কৌস্তুভ বৃদ্ধি কৰিছে। তেখেতৰ লগতে বিভিন্নগৰাকী এই জাগিৰোড অঞ্চলৰ ব্যক্তি আহি আমাক উৎসাহিত কৰিছে। তাৰ বাবে আমি সকলোৰে ওচৰত কৃতজ্ঞ। ভাৰতবৰ্ষ বা পৃথিৱীৰ বিভিন্ন ঠাইত আজি ভূপেন দাক স্মৰণ কৰিছে, জন্ম দিৱস পাতিছে, কিন্তু অসমত বিশেষভাৱে জন্ম শতবৰ্ষৰ নামত কোনো সাংস্কৃতিক অনুষ্ঠান, শিক্ষানুষ্ঠান, অন্য বিভিন্ন ধৰণৰ ব্যৱসায় প্ৰতিষ্ঠান, আনকি তেখেতসকলেও ভূপেন দাক অন্তৰৰ পৰা আচলতে স্পৰ্শ কৰিব পাৰিছে বুলি ভাবিছোঁ। আজি আৰ ডি মটৰ্ছৰ যিটো অনুষ্ঠান, এই অনুষ্ঠানটোৰ এটাই মানে মই উপলব্ধি কৰিলোঁ যে আৰ ডি মটৰ্ছত যিসকল আছে তেওঁলোকৰ সকলোৰে এটা সত্তা আছে, শিল্পীৰ প্ৰতি যিটো শ্ৰদ্ধা, ভূপেন দাৰ নিচিনা মানুহৰ প্ৰতি যি হেঁপাহ আছে, আন্তৰিকতা আছে, তাৰ প্ৰমাণ ইয়াত হৈছে এই কাৰণেই যে অতি সুন্দৰভাৱে এটা অনুষ্ঠান আজি তেওঁলোকে আয়োজন কৰিছে। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ অনুষ্ঠান সোমবাৰে গীতে মাতে গুঞ্জৰিত হ'ল ৰাজ্যৰ চৌদিশে। ব্যতিক্ৰম হোৱা নাই জাগিৰোডৰ জাগি ভকত গাঁৱৰ ডক্টৰ ভূপেন হাজৰিকা সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত কুমৈ কছাৰীগাঁও মধ্য ইংৰাজী বিদ্যালয়ত দুপৰ নিশালৈকে অনুষ্ঠিত হয় এই জন্ম শতবাৰ্ষিকীৰ কাৰ্যসূচী। পুৱাৰ ভাগত পতাকা উত্তোলন, সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে সন্ধিয়া ডক্টৰ ভূপেন হাজৰিকাৰ শৰণত 100 গুছি বন্তি প্ৰজ্বলন কৰা হয়। ইয়াৰ পাছতে অনুষ্ঠিত হয় সাংস্কৃতিক কাৰ্যসূচী। অনুষ্ঠানত মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ কেইবাগৰাকীও শিল্পীয়ে গীত পৰিৱেশন কৰি আপ্লুত কৰে উপস্থিত শ্ৰোতা দৰ্শকক। তিৱা স্বায়ত্ত পৰিষদৰ কাৰ্যবাহী সদস্য খগেন বৰদলৈ উদ্বোধন কৰা এই অনুষ্ঠানত জাগি ভকতগাঁও জিলা পৰিষদৰ সদস্য মন্টু বৰদলৈ, জাগি ভকতগাঁও মণ্ডল বিজেপিৰ সভানেত্ৰী মল্লিকা বৰদলৈৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বিশ্ববৰেণ্য গণশিল্পী ডক্টৰ ভূপেন হাজৰিকা দেৱৰ শতবৰ্ষ উপজা দিনৰ উপলক্ষে কছাৰীগাঁও এটি অতি পৰিচিত অনুষ্ঠান ভূপেন হাজৰিকাৰ সাংস্কৃতিক অনুষ্ঠানে আজি দিনদুৱা কাৰ্যসূচীৰ জৰিয়তে আজি বিশ্ববৰেণ্য শিল্পীজনৰ আজি যি উপজা দিনৰ উপলক্ষে বহুখিনি কাৰ্যসূচী ৰাখিছে। এতিয়া ৰাতি ভাগত এটি সাংস্কৃতিক অনুষ্ঠানো আয়োজন কৰিছে। সঁচাকৈ এই অনুষ্ঠানটিত উপস্থিত থাকি আমি অতিথিগণে যথেষ্ট আনন্দিত হৈছোঁ। আৰু এই বিশ্ববৰেণ্য শিল্পীজনক আজি যে এই গাঁৱৰ লেভেলতো বা গাঁৱৰ মাজতো আনি তেখেতৰ প্ৰতিভাখিনিক ৰাইজক বুজাই দিবৰ কাৰণে, তেখেতৰ প্ৰতিভা ৰাইজক জনাবৰ কাৰণে মানুহজনক বা আমাৰ ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াক জীয়াই ৰাখিবৰ কাৰণে যিটো প্ৰয়াস কৰিলে, সঁচাকৈ আমি অতিথিগণে যথেষ্ট এই অনুষ্ঠানৰ মুৰব্বীসকলক বা অনুষ্ঠান আয়োজকসকলক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই কছাৰী গাঁৱৰ ভূপেন হাজৰিকা সাংস্কৃতিক গোষ্ঠীয়ে 2008 চনৰ পৰা একেৰাহে এই বছৰলৈকে 2025 চনলৈকে আমি তেখেতৰ জন্মজয়ন্তী উদযাপন কৰি আছোঁ। আজি দিনদুৱা কাৰ্যসূচী হৈছে কি, ৰাতিপুৱা ভাগত আমাৰ পতাকা উত্তোলনৰ পাছতে শোভাযাত্ৰাৰ মাজত কুইজ প্ৰতিযোগিতা, তাৰপিছত আবেলি ভাগত ভূপেন হাজৰিকাৰ অসমীয়া জনজীৱনলৈ অৱদান সেই বিষয়ে খুব ধুনীয়া এটা আলোচনা চক্ৰ হ'ল। আৰু আবেলি ভাগত আমাৰ চিত্ৰাংকন আৰু প্ৰতিযোগিতা হৈছিলে আৰু কুইজ প্ৰতিযোগিতা হৈছিলে। আৰু এতিয়া সন্ধিয়া সময়ত স্থানীয় শিল্পীৰ দ্বাৰা এখন বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান আমি পাতিছোঁ। জাগিৰোডৰ দহালি মকৰীয়া পঞ্চখেলীয়া শ্ৰীকৃষ্ণ ৰাস মহোৎসৱত এইবেলি সম্পন্ন হ'ব এক ব্যতিক্ৰমী কাৰ্যসূচী। 1000 আয়তীয়ে পৰিৱেশন কৰিব থিয় নাম। ইয়াৰ বাবে শনিবাৰে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয় থিয় নামৰ আখৰা। চাহক এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন। জাগিৰোডৰ দহালি মকৰীয়া পঞ্চখেলীয়া ৰাস মহোৎসৱৰ এইবেলিৰ অভিনৱ আয়োজন। মহোৎসৱত 1000 আয়তীয়ে একত্ৰিতভাৱে পৰিৱেশন কৰিব থিয় নাম। 58 সংখ্যক বৰ্ষৰ বাবে অনুষ্ঠিত হ'বলগীয়া এই ৰাস মহোৎসৱৰ থিয় নামৰ আখৰা শনিবাৰে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। 58 সংখ্যক ৰাস উদযাপন কমিটি এইবাৰ প্ৰথম পদক্ষেপ হিচাপে আমি থিয় নামৰ এটা আজি আখৰা অনুষ্ঠান আমি আয়োজন কৰিছোঁ। আৰু তাত আমাৰ 1000 গৰাকী আয়তীয়ে এই দহালি মুখৰীয়া পঞ্চখেলৰ বাকৰিত থিয় নাম হিচাপে প্ৰদৰ্শন কৰিব। আৰু এই আখৰাস্থলীত আজি আমাৰ শ্ৰীমান বাবুলি কলিতা
তেখেতে গুৰু হিচাপে এই আয়তীসকলক বাদ্যই বাক্যই বচনে সকলোখিনি আগবঢ়াই দিছে। থিয় নামৰ বিশিষ্ট শিল্পী বাবুলি কলিতাৰ তত্বাৱধানত অনুষ্ঠিত এই আখৰাৰ প্ৰথম দিনটোতেই প্ৰায় 5 শতাধিক আই মাতৃয়ে অংশগ্ৰহণ কৰি হৰিনাম ধ্বনিৰে মুখৰ কৰে চৌদিশ। তেওঁলোকৰ যিটো প্ৰচেষ্টা সঁচাকৈ শলাগ ল'বলগীয়া। আজি তেওঁলোকৰ মাতৃসকললৈ প্ৰথম আখৰা আৰম্ভ কৰাইছে থিয় নামৰ, আৰু মোৰ আশা মই আৰু মনত খুব আনন্দিত হৈছোঁ তেওঁলোকক পাই, কিয়নো তেওঁলোকে পাৰিব। যদিও মৰিগাঁও নগাঁও বা মধ্য অসমত থিয় নামটো কম, তেওঁলোকৰ প্ৰচেষ্টাক মই শলাগিছোঁ আৰু তেওঁলোকে পাৰিব। কম সময়ৰ ভিতৰতে আমি দিবলৈ বিচৰা যি সুসঞ্চাৰ তেওঁলোকে ল'ব পাৰিছে আৰু বাদ্যযন্ত্ৰো তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিব। অনাগত দিনত আৰু অধিক আয়োজীয়ে এই আখৰাত অংশগ্ৰহণ কৰি কাৰ্যসূচীভাগি সফল কৰি তুলিব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে। 58 সংখ্যক দহালিমুখৰীয়া পঞ্চশীলীয়া ৰাস উৎসৱ সমিতিয়ে এইবাৰ 6 দিনীয়া কাৰ্যসূচী হাতত ৰাখিছে। এই 6 দিনীয়া কাৰ্যসূচীৰে প্ৰথম দিনাখন আমাৰ ৰাস যাত্ৰা হ'ব। তাৰ দ্বিতীয় দিনাখন আজি যিটো আখৰা জ্যেষ্ঠসকলে আখৰা কৰি আছে, সেই আখৰাটো পূৰ্ণ পৰ্যায়েৰে পুনৰ থিয় নাম প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰা হৈছে। এতিয়ালৈকে আমাৰ 300ৰ পৰা 500ৰ ভিতৰত আছিল, কিন্তু দৈৱক্ৰমে আমাৰ আজি যথেষ্ট সংখ্যক আয়তীসকলে অংশগ্ৰহণ কৰিছে। খুব সুন্দৰভাৱে, সুন্দৰ মানসিকতাৰে ভালভাৱে হয়। মৰিগাঁও কাৰাগাৰৰ কয়দী পলায়নত সহযোগ কৰি আৰক্ষীৰ জালত পৰিল জাগিৰোডৰ পলাচুঙৰ এগৰাকী মহিলা। কয়দী প্ৰেমিকক পলোৱাৰ বাবে কৌশলেৰে বিভিন্ন সামগ্ৰী যোগান ধৰি আৰক্ষীৰ জালত পৰে অজন্তা ডেকা নামৰ মহিলাগৰাকী। জেলত সাক্ষাৎ কৰিবলৈ গৈ প্ৰেমিক সুব্ৰত চৰকাৰক কৰিছিল সহায়। মৰিগাঁও সদৰ আৰক্ষীৰ বিশেষ অভিযান। গ্ৰেপ্তাৰ হ'ল জাগিৰোডৰ এগৰাকী মহিলা। ধৃত মহিলাগৰাকী জাগিৰোডৰ পলাচুঙৰ অজন্তা ডেকা। কাৰাগাৰৰ পৰা কয়দী পলায়নত সহায় কৰাৰ অভিযোগ এইগৰাকী মহিলাৰ বিৰুদ্ধে। উল্লেখ্য যে বিগত আগষ্ট মাহত মৰিগাঁও জিলা কাৰাগাৰৰ পৰা জিয়াৰুল ইছলাম আৰু সুব্ৰত চৰকাৰ নামৰ 2 কয়দীয়ে কৌশলেৰে পলায়ন কৰিছিল। দুয়ো পলাতক কয়দীক পৰৱৰ্তী পৰ্যায়ত কৰ্ণাটকৰ পৰা গ্ৰেপ্তাৰ কৰিছিল মৰিগাঁও আৰক্ষীয়ে, আৰু গ্ৰেপ্তাৰৰ অন্তত চলোৱা জেৰাত এক অভিযান চলাই আৰক্ষীয়ে জাগিৰোডৰ পৰা গ্ৰেপ্তাৰ কৰে অজন্তা ডেকা নামৰ মহিলাগৰাকীক। ধৃত মহিলাগৰাকী কয়দী সুব্ৰত চৰকাৰৰ অবৈধ প্ৰেমিকা বুলি জানিব পৰা গৈছে। জেলত নিয়মীয়াকৈ সাক্ষাৎ কৰাৰ সময়ত সুব্ৰত চৰকাৰে জেলৰ পৰা উলিয়াই নিবলৈ অনুৰোধ কৰিছিল, আৰু পৰৱৰ্তী পৰ্যায়ত অজন্তা ডেকাই সুব্ৰতক এবিধ ৰড কাটিব পৰা ব্লেডজাতীয় সঁজুলি যোগান ধৰিছিল। ইয়াৰ পাছতেই পলায়ন কৰিছিল সহযোগী জিয়াৰুল ইছলামৰ সৈতে সুব্ৰত চৰকাৰে। ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে গোচৰ ৰুজু কৰি অব্যাহত ৰাখিছে তদন্ত। সোণাপুৰৰ মেফেয়াৰ ৰিজৰ্টত মঙলবাৰৰ পৰা 4 দিনীয়াকৈ অনুষ্ঠিত হয় বিমষ্টেক যুৱ সন্মিলন 2025। দক্ষিণ এছিয়াৰ 7খন দেশে প্ৰতিনিধিত্ব কৰা এই সন্মিলন আনুষ্ঠানিকভাৱে মুকলি কৰে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। অনুষ্ঠানত উপস্থিত অতিথিবৃন্দক অসমৰ বাৰেৰহণীয়া নৃত্যৰে আদৰণি জনোৱা হয়। সোণাপুৰৰ মেফেয়াৰ ৰিজৰ্টত বিদেশ মন্ত্ৰালয়ৰ অধীনত আৰু ভাৰত স্কাউট এণ্ড গাইডৰ উদ্যোগত অনুষ্ঠিত হয় বিমষ্টেক যুৱ সন্মিলন 2025। দক্ষিণ এছিয়াৰ 7খন দেশে প্ৰতিনিধিত্ব কৰা এই 4দিনীয়া সন্মিলনৰ মঙলবাৰে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। বাংলাদেশ, ভূটান, ভাৰত, ম্যানমাৰ, নেপাল, শ্ৰীলংকা আৰু থাইলেণ্ডৰ প্ৰায় শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা এই সন্মিলনত মূলতঃ উদ্যমিতা আৰু ঔদ্যোগিক বিকাশ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। 7খন দেশৰ অৰ্থনৈতিক, সাংস্কৃতিক আৰু সামাজিক উন্নয়নে হৈছে বিমষ্টেকৰ মূল লক্ষ্য। অনুষ্ঠানত উপস্থিত অভ্যাগতসকলক অসমৰ বৰ্ণিল কৃষ্টি সংস্কৃতিৰে উষ্ম আদৰণি জনোৱা হয়। উল্লেখ্য যে 7খন দেশেৰে গঠিত এই বিমষ্টেকৰ মুখ্য কাৰ্যালয় বাংলাদেশৰ ঢাকাত অৱস্থিত। হ'ল এনেকুৱা এটা অনুষ্ঠান যিটো আমাৰ বে অফ বেংগল ইনিচিয়েটিভ ফৰ ছেক্টৰেল ইনিচিয়েটিভ, আৰু ইয়াত কি হৈছে আজি যিটো অনুষ্ঠান ইয়াত হ'ল এইটো বহু দিনৰ পৰা এইটো এটা প্লেনিং এটা চলি আছিল। মিনিষ্ট্ৰী অফ ফৰেইন এফেয়াৰ্ছ তেওঁলোকে এইটো আগভাগ লৈছিলে, আৰু সেইটো আমাৰ মোদী ডাঙৰীয়াৰ যিটো সপোন যে আমাৰ যিখিনি ডেকাচামক আগবঢ়াই নিবৰ কাৰণে তেওঁৰ যিটো সপোন, সেই সপোনটো সাকাৰ কৰিবৰ কাৰণে এইটো কৰা হৈছে। আৰু এই বিমষ্টেকটো ইয়াৰ আগতে হৈছিল নিউ দিল্লীত, এইবাৰ অসমত কৰিবলৈ ঠিক কৰিছে, যাতে আমাৰ
এই অঞ্চলত যিখিনি উঠি অহা চাম তেওঁলোকে যাতে তেওঁলোকৰ যিবোৰ ষ্টাৰ্টআপ থাকে তেওঁলোকৰ যিবোৰ নতুন নতুন উদ্যোগ তেওঁলোকে আৰম্ভ কৰিছে তেওঁলোকেও যাতে আগবাঢ়ি যাব পাৰে ইয়াৰ মুখ্য উদ্দেশ্য হ'ল আমাৰ নতুন উঠি অহা যুৱ চামক আগবঢ়াই নিয়া বিশেষকৈ ইয়াৰ কথাটো আছিল যে চি ইষ্ট লুক ইষ্ট যিটো বস্তু সেইকাৰণে এইবাৰ ইয়াত পতা হ'ল নৰ্থ ইষ্টত পতা হ'ল আৰু নৰ্থ ইষ্টত পাতি আমাৰ গুৱাহাটীত এইবাৰ আমি খুব ভাল পাইছোঁ যে ভাৰত স্কাউট গাইডে এইটো কৰিছে দুৰ্গোৎসৱক লৈ ইতিমধ্যে জাগিৰোডৰ বিভিন্ন সমিতিয়ে চলাইছে ব্যাপক প্ৰস্তুতি জাগিৰোডৰ কুয়াদল শান্তিনগৰ দুৰ্গোৎসৱ উদযাপন সমিতিয়েও ইতিমধ্যে আৰম্ভ কৰিছে তেওঁলোকৰ প্ৰস্তুতি দেওবাৰে সমিতিৰ অস্থায়ী কাৰ্যালয় আনুষ্ঠানিকভাৱে মুকলি কৰা হয় এইবেলিও জাগিৰোডৰ কুয়াদল শান্তিনগৰ সাৰ্বজনিক শ্ৰী শ্ৰী শাৰদীয় দুৰ্গা পূজা উদযাপন সমিতিয়ে আয়োজন কৰিছে দুৰ্গা পূজাৰ চলিছে ব্যাপক প্ৰস্তুতি এইবেলি এই দুৰ্গা পূজা ভাগ পৰিচালনা কৰিব অঞ্চলটোৰ মহিলাসকলে এই পূজাত মহিলাসকলৰ উৰুলি প্ৰতিযোগিতা সংশোধনী প্ৰতিযোগিতাৰ লগতে শিশুসকলৰ বাবেও বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে নৱমী নিশা অনুষ্ঠিত হ'ব কলিকতাৰ পৰা আমন্ত্ৰিত জনপ্ৰিয় কণ্ঠশিল্পী অনিতা দাসৰ সংগীত অনুষ্ঠান কাম-কাজ চলাই নিয়াৰ উদ্দেশ্যে নিৰ্মাণ কৰা অস্থায়ী কাৰ্যালয়টো দেওবাৰে ফিটা কাটি মুকলি কৰে দুৰ্গা পূজা উদযাপন সমিতিৰ সভাপতি বাবুল কৰ্মকাৰে পূজাৰ সকলো কাৰ্যসূচীত ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে কুয়াদল শান্তিনগৰ সাৰ্বজনিক শ্ৰী শ্ৰী শাৰদীয় দুৰ্গা পূজা উদযাপন সমিতিয়ে আমি কুয়াদল শান্তিনগৰ সাৰ্বজনীন শাৰদীয় দুৰ্গা পূজা উদযাপন কমিটিৰ তৰফৰ পৰা সকলোকে আন্তৰিক শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা যাচিছোঁ আৰু এইবাৰ আমাক মহিলাসকলক বিশেষকৈ মহিলাসকলক পূজাৰ পৰিচালনা কৰাৰ দায়িত্ব দিয়া হৈছে আৰু সেই দায়িত্ব শান্তিনগৰবাসী ৰাইজে আমাক দিলে আৰু সেয়া শিৰধাৰ্য গ্ৰহণ কৰি আমি কামভাগ আগুৱাই নিবলৈ আগবাঢ়িছোঁ গতিকে সকলো ৰাইজৰে সহায় সহযোগিতা কামনা কৰিছোঁ লগতে আপোনালোকৰ জৰিয়তে মই সমূহ জাগিৰোডবাসী ৰাইজক সবান্ধৱ সপৰিয়ালে শান্তিনগৰৰ দুৰ্গা পূজাস্থলীত মা ৰাখিক ল'বলৈ নিমন্ত্ৰণ জনালোঁ আজি আমি পূজাৰ কাম কাজসমূহ চলাই নিবৰ কাৰণে কাৰ্যালয়টো আমি উদ্বোধন কৰিলোঁ আপোনালোক সংবাদ মাধ্যমৰ জৰিয়তে জনাবলৈ পাই অতি আনন্দিত হৈছোঁ যে আজি জাগিৰোড কুয়াদল শান্তিনগৰ শ্ৰী শ্ৰী সাৰ্বজনীন দুৰ্গা পূজা উৎসৱ পালন কৰাৰ কাৰণে আমি আজি কাৰ্যালয় উদ্বোধন কৰিছোঁ কুয়াদলবাসীৰ লগতে সকলো জাগিৰোডবাসীক আমি বিশেষভাৱে নিমন্ত্ৰণ জনাইছোঁ সকলে আহি যেন আমাৰ পূজা ভাগত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সহায় সহযোগিতা কৰে উপস্থিত থাকে আৰু আমাৰ এই পূজাৰ তিনিদিনীয়া কাৰ্যসূচী আছে বিভিন্ন ধৰণৰ কণ কণ ল'ৰা ছোৱালীৰ আই মাতৃসকলৰ দ্বাৰা বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰখা হৈছে লগতে বিশেষ আকৰ্ষণ হ'ল আপোনাৰ নৱমীৰ দিনা কলিকতাৰ পৰা বিখ্যাত কণ্ঠশিল্পী অনিতা দাসৰ গীতৰ শৰাই আগবঢ়াব সকলোকে অনুৰোধ জনালোঁ যে বিভিন্ন ধৰণৰ তেওঁৰ কণ্ঠৰ পৰা যিবিলাক গান আমি উপভোগ কৰিব পাৰিম মই ভাবিছোঁ যে সকলোৱে আপ্লুত হ'ব তেখেতে টিভি চিৰিয়েল কৰে টিভিত গান প্ৰগ্ৰাম কৰে ৰেডিঅ' চেণ্টাৰত প্ৰগ্ৰাম কৰিছে জাগিৰোডৰ মকৰিয়াৰ ব্লু ষ্টাৰ ক্লাবৰ উদ্যোগত অনুষ্ঠিত হয় নকআউট ফুটবল প্ৰতিযোগিতা দহালি মকৰিয়া পঞ্চখেলীয়া খেলপথাৰত অনুষ্ঠিত এই প্ৰতিযোগিতা উদ্বোধন কৰে চিলচাং গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰেমি পেগু পাটৰে উদ্বোধনী খেলত কুঠৰী ফুটবল ক্লাবে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয় জাগিৰোড সমজিলাৰ অন্তৰ্গত মকৰিয়া ব্লু ষ্টাৰ ক্লাবৰ সৌজন্যত দেওবাৰৰ পৰা অনুষ্ঠিত হৈছে অম্বিকা মেথি আৰু হীৰেন্দ্ৰ কুমাৰ বৰাৰ সোঁৱৰণিত এখনি নকআউট ফুটবল প্ৰতিযোগিতা দহালি মকৰিয়া পঞ্চখেলীয়া খেলপথাৰত প্ৰতিকূল বতৰৰ মাজতে উদ্বোধনী খেলত কুঠাৰী এফচি আৰু কঢ়াইগুৰি এফচিয়ে অংশগ্ৰহণ কৰে খেলখন প্ৰথমাৰ্ধত 1-1 গলত ড্ৰ হয় যদিও 90 মিনিটৰ খেলখনৰ অন্তিম মুহূৰ্তত 3-1 গলৰ ব্যৱধানত কুঠাৰী এফচিয়ে বিজয় সাব্যস্ত কৰে খেলখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে চিলচাং গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰেমি পেগু পাটৰে সমগ্ৰ খেলখনৰ বাবে মুঠ
16টা ফুটবল দলে অংশগ্ৰহণ কৰে। চূড়ান্ত খেলত বিজয়ী দলক অম্বিকা মেধি সোঁৱৰণীৰ ট্ৰফিসহ নগদ 20,000 টকা আৰু বিজিত দলক হৰেন্দ্ৰ কুমাৰ বৰাৰ সোঁৱৰণী ট্ৰফিসহ 15,000 টকা প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে। বিগত বছৰৰ দৰে এই বছৰো আমি মকৰা ব্লু ষ্টাৰ ক্লাবৰ সৌজন্যত প্ৰয়াত অম্বিকা মেধি আৰু প্ৰয়াত হৰেন্দ্ৰ কুমাৰ বৰাৰ সোঁৱৰণীত আমি এখন নকআউট ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে আৰু এই নকআউট খেলখনত আমাৰ 16টা দলে যোগদান কৰিছে। এতিয়া চাওঁ হওক এটা বিশেষ খবৰ। ক্ৰিকেট জ্বৰত আক্ৰান্ত ডিমৰীয়া। অনুষ্ঠিত হ'ব ডিমৰীয়া প্ৰিমিয়াৰ লীগ। সম্পন্ন হ'ল খেলুৱৈ নিলাম প্ৰক্ৰিয়া। প্ৰথমে চাওক এটি বিশেষ দৃশ্য। ক্ষেত্ৰীৰ এই স্থানত চলিছে খেলুৱৈৰ কিনা বেচাৰ প্ৰক্ৰিয়া। একগৰাকী স্থানীয় ক্ৰিকেটাৰৰ দাম উঠিল 7,000 টকা পৰ্যন্ত। বৃহত্তৰ ডিমৰীয়াৰ ক্ৰীড়া প্ৰতিভাক উজ্বলাই তোলাৰ উদ্দেশ্যে ডিমৰীয়া মহাবিদ্যালয় খেলপথাৰত 21 ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ'ব ডিমৰীয়া প্ৰিমিয়াৰ লীগ DPL। আচলতে যিটো আমাৰ ফ্ৰেঞ্চাইজি ক্ৰিকেট লীগৰ যিটো IPL বা তেনেধৰণৰ প্ৰতিযোগিতাসমূহক আৰ্হি হিচাপে লৈ আমি ডিমৰীয়া ভিত্তিত এখন লীগ পাতিবলৈ ওলাইছো, য'ত নেকি আমি ডিমৰীয়াৰ অঞ্চলৰ ভিতৰত থকা যিখিনি প্ৰতিভা আছে ক্ৰিকেট বা তেনেকুৱা, আমি অকল ক্ৰিকেট বুলি নহয়, পিছলৈকে এইবিলাক পদক্ষেপ ল'ম। তথাপি এবাৰ আমি ক্ৰিকেটক প্ৰথমে অগ্ৰাধিকাৰ দি লৈছো, ক্ৰিকেট লীগ এখন পাতিবলৈ লৈছো আৰু ইয়াৰ দ্বাৰা আমি আশা ৰাখিছো আমাৰ যিখিনি প্ৰতিভা আমাৰ গ্ৰাম্য অঞ্চলখিনিত আছে সেইখিনি এটা নিজৰ প্ৰতিভাখিনি মানে প্ৰদৰ্শন কৰিবলৈ এটা স্কোপ পাব। আৰু এইবাৰ আমাৰ প্ৰথম বৰ্ষ ফাৰ্ষ্ট এডিশ্যন হিচাপে আমি লৈছো। ভৱিষ্যতলৈ আমি প্ৰত্যেক বছৰে এই প্ৰতিযোগিতাখন চলাই নিম বুলি আশা ৰাখি সম্পূৰ্ণ IPLৰ আৰ্হিত অনুষ্ঠিত হ'বলগীয়া এই DPLৰ বাবে খেলুৱৈৰ নিলাম প্ৰক্ৰিয়া দেওবাৰে আনুষ্ঠানিকভাৱে সম্পন্ন কৰা হয়। বৃহত্তৰ ডিমৰীয়াৰ প্ৰায় 150 গৰাকী উদীয়মান ক্ৰিকেটাৰে পঞ্জীয়ন কৰা এই প্ৰতিযোগিতাত 10টি দলে অংশগ্ৰহণ কৰিব। ক্ষেত্ৰীত প্ৰতিটো দলৰ স্বত্বাধিকাৰে খেলুৱৈ নিলাম প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি নিজৰ নিজৰ পচন্দৰ খেলুৱৈসমূহ ক্ৰয় কৰে। ডিমৰীয়া মহাবিদ্যালয়ৰ যিখন খেলপথাৰ আছে সেইখনকে আমি মুখ্য খেলপথাৰ, একমাত্ৰ খেলপথাৰ হিচাপে এইবাৰ ৰাখিছো। আমাৰ 10টা দল থাকিব সম্পূৰ্ণ IPL আৰ্হিত। যদিও বা আমাৰ ধনৰাশি যথেষ্ট তাৰ তুলনাত একো নহয়, নাই নিলাম প্ৰক্ৰিয়া, নিলাম আমাৰ অলৰেডি এতিয়া নিলাম প্ৰক্ৰিয়া চলিয়ে আছে। আমাৰ 160 গৰাকী খেলুৱৈ আমি নিলামৰ কাৰণে আমি ৰেজিষ্টাৰ কৰি পেলাই আমাৰ টিম 10টা থাকিব, 10টা টিমৰ। প্ৰতিযোগিতাত প্ৰথম শ্ৰেষ্ঠ দলে 70,000 আৰু দ্বিতীয় শ্ৰেষ্ঠ দলে লাভ কৰিব 50,000 টকা। আনহাতে থাকিব শ্ৰেষ্ঠ খেলুৱৈৰ লগতে আন কেইবাটাও আকৰ্ষণীয় বঁটা। এই প্ৰতিযোগিতাৰ যোগেৰে ডিমৰীয়াৰ ক্ৰিকেট প্ৰতিভাসমূহ উদ্ভাসিত হ'ব বুলি আশা কৰিছে উদ্যোক্তাসকলে। সকলো ডিমৰীয়াৰ, স্বত্বাধিকাৰো ডিমৰীয়াৰ আৰু খেলুৱৈও ডিমৰীয়াৰ। বঁটা আমি প্ৰথম পুৰস্কাৰ আমি 70,000 টকা ৰাখিছো আৰু ৰানাৰ্ছ আপ আমি 50,000 টকা ৰাখিছো। তাৰ লগতে মেন অফ দ্য চিৰিজ থাকিব আৰু ফাইনেলৰ মেন অফ দ্য মেচো থাকিব। আমি সদ্যহতে আমি 21 তাৰিখৰ পৰা আৰম্ভ কৰিম আৰু 28 তাৰিখে শেষ কৰাৰ পৰিকল্পনা এটা লৈছো। কিন্তু যিহেতু বতৰৰ কিছু আমি এটা সম্ভাৱনা দেখি আছো, গতিকে যদি বতৰৰ বিধি পথালি নিদিয়ে 28 তাৰিখৰ ভিতৰত আমাৰ শেষ হৈ যাব। আৰু যদি বতৰে বিধি পথালি দিয়ে, আগত পূজা আছে আমাৰ, হয়তো 2 এদিন আমি পূজাৰ পিছলৈকে আমি এইটো আগুৱাই লৈ যাম। এতিয়া চাওক সংক্ষিপ্ত ৰূপত কেইটামান বাতৰি। জাগিৰোডত মুকলি হ'ল বেংক অফ ইণ্ডিয়াৰ এটি নতুন শাখা। জাগিৰোডৰ শিৱ মন্দিৰৰ বিপৰীত দিশত স্থাপন কৰা কাৰ্যালয়টি মঙলবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে বেংক অফ ইণ্ডিয়াৰ মহাপ্ৰবন্ধক ৰাজীৱ কুমাৰ সিঙে। এই কাৰ্যসূচীত সহযোগিতা আগবঢ়াই আঞ্চলিক প্ৰবন্ধক বিনয়া কুমাৰ সিং, উপ আঞ্চলিক প্ৰবন্ধক সুব্ৰত পাটনায়ক আৰু জাগিৰোডৰ শাখা প্ৰবন্ধক বিষ্ণু দাসে। লগতে মুকলি অনুষ্ঠানত জাগিৰোডৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে।
বেংকটিৰ শাখা মুকলিৰ পিছতে উপস্থিত স্থানীয় লোকসকলৰ সৈতে বেংকটোৰ সেৱা আৰু ইয়াৰ সুবিধা সন্দৰ্ভত মত বিনিময় কৰে উপস্থিত বেংকৰ বিষয়াসকলে। सबसे पहले तो मैं यहाँ के नागरिकों का, यहाँ के निवासियों को ढेर सारी बधाइयाँ देता हूँ, उनको ढेर सारी शुभकामनाएं देता हूँ। आज बैंक ऑफ इंडिया ने अपने गुवाहाटी अंचल की 93rd ब्रांच जागीर रोड में खोला है और बैंक ऑफ इंडिया का हमेशा से ये प्रयास रहा है कि हम गांव में, दूर एरिया में और ख़ास करके नॉर्थ ईस्ट में हम ज़्यादा एक्सपेंड करें, हम ज़्यादा अपने ब्रांचेस खोलें। नॉर्थ ईस्ट हमेशा से भारत सरकार का और हमारे राज्य सरकार का भी एक थ्रस्ट एरिया रहा है और उसी के मद्देनज़र बैंक ऑफ इंडिया भी उसमें एक भागीदार बनना चाहता है और जिसके लिए हमने आज एक ब्रांच यहाँ पे खोली है और हम आगे भी और भी ब्रांचेस खोलने वाले हैं। बट ये ब्रांच हमने स्ट्रेटेजिकली देख के, चूँकि यहाँ पे बिजनेस की भी अपॉर्चुनिटी है तो ये बैंक के लिए भी बहुत फ़ायदेमंद है। बट अपना जो प्रयास है कि यहाँ के नागरिकों को और यहाँ के निवासियों को बैंक के मुख्य धारा में जोड़ा जाए और बैंक ऑफ इंडिया के माध्यम से ना ही उनको केवल एक अच्छी ग्राहक सेवा प्रदान करें बट बैंक के माध्यम से उनके आर्थिक विकास के लिए और इस एरिया के और इस लोकेलिटी के आर्थिक विकास में हम एक भागीदार बने और यहाँ के लोगों को अपने बैंक के अपनी जो विभिन्न जो प्रोडक्ट्स हैं उसके माध्यम से हम यहाँ के लोगों का आर्थिक उत्थान में हम एक भागीदार बने। तो ये हमेशा से बैंक ऑफ इंडिया का एक अथक प्रयास रहता है और उसी के तहत आज हम एक ब्रांच खोले हैं यहाँ पे। জাগিৰোডৰ বাউঠাই গাঁৱত নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী এম্বুলেন্সে মহতিয়াই নিয়াৰ ফলত গুৰুতৰভাৱে আহত হয় ৰাহুল কোঁৱৰ নামৰ এজন ফাৰ্মাচিষ্ট। ফাৰ্মাচীৰ পৰা কুমৈৰ ঘৰলৈ গৈ থকাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনাটি। পৰৱৰ্তী পৰ্যায়ত সংকটজনক অৱস্থাত ৰাহুল কোঁৱৰক GMCHলৈ প্ৰেৰণ কৰা হয়। জাগিৰোডৰ পৰা মৰিগাঁও অভিমুখী AS01NC 5860 নম্বৰৰ এম্বুলেন্স বাহনখনে মহতিয়াই নিয়াৰ ফলত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটি। ইতিমধ্যে ঘটনাস্থলীত জাগিৰোড আৰক্ষী নিশাই উপস্থিত হৈ দুৰ্ঘটনা সংঘটিত কৰা এম্বুলেন্সখনক জব্দ কৰি এম্বুলেন্সখনে কঢ়িয়াই অনা ৰোগীক প্ৰেৰণ কৰে চিকিৎসালয়লৈ। শাৰদীয় বতৰত মুক্তি লাভ কৰিলে এটি নতুন অসমীয়া গান। শিল্পী ৰঞ্জন কুমাৰৰ কণ্ঠত মুক্তি লাভ কৰা আবতৰীয়া ফাগুন শীৰ্ষক গীতটিয়ে ইতিমধ্যে জনপ্ৰিয় হ'বলৈ আৰম্ভ কৰিছে। আবতৰীয়া ফাগুনত ৰঙা পলাশে হৃদয়ে অজানিতে তোমাক বিচাৰে। জাগিৰোডৰ ড্ৰিম অডিঅ' লেবত ভাস্কৰ অপচুৱেলে মুকলি কৰে এই সুমধুৰ গীতটি। প্ৰিয়া তোমাৰ বাবে ৰচিছো অযুত সপোন দুয়ো মিলি যেন হম আবতৰীয়া ফাগুন। জিছান জাহিৰৰ সুৰেৰে গীতটিৰ কথাংশ লিখিছে দিয়ানদীপে। ড্ৰিম অডিঅ' লেবৰ স্বত্বাধিকাৰ দিলৰাজ ডেকাই সংগীত পৰিচালনা কৰা গীতটিত উদীয়মান বাঁহীবাদক বিক্ৰমে বাঁহী সংগত কৰি অধিক সুৱলা কৰি তুলিছে। এতিয়াৰে পৰা ৰঞ্জন কুমাৰ অফিচিয়েল ইউটিউব চেনেলত উপলব্ধ হৈছে এই ৰোমান্টিক গীত আবতৰীয়া ফাগুন। কৈ দিলো ভালে পাবলি তোমাক এন্ধাৰে আৱৰি থকা তুমি মোৰ মনৰ জোনা। ইতিমধ্যে শেহতীয়া অত্যাধুনিক প্ৰযুক্তিৰে বাণীবদ্ধ কৰা গীতটি সকলোকে আদৰি ল'বলৈ আহ্বান জনাইছে কণ্ঠশিল্পী ভাস্কৰ অপচুৱেলে। আবতৰীয়া ফাগুন এটা খুব ধুনীয়া মৰম লগা গীত আৰু গীতটি কণ্ঠদান কৰিছে আমাৰ ৰঞ্জন দাই, যিহেতু মই ক'লোৱে। খুব ধুনীয়াকৈ লিখিছে মৰমৰ বন্ধু দিয়ানদীপ, ইয়াৰ লগতে আছে আৰু সুৰ কৰিছে আমাৰ জিছান জাহিৰ, তাৰপিছত সংগীত কৰিছে আমাৰ যিহেতু দিলদা। গতিকে গীতটি ইতিমধ্যে স্পটিফাই ইউটিউব চেনেল ৰঞ্জন কুমাৰ অফিচিয়েল তাতে উপলব্ধ। গতিকে অডিঅ' প্লেটফৰ্মত এতিয়া উপলব্ধ, গতিকে সকলোৱে উপভোগ কৰিব পাৰিব আৰু শুনিব বুলি মই আশা কৰিছোঁ আৰু শুনি ভাল পাব। আপোনালোকৰ মতামত জনাব কমেণ্টৰ মাধ্যমেৰে। উদীয়মান কণ্ঠশিল্পী ৰঞ্জন কুমাৰে এই গীতটি মুকলি কৰি প্ৰতিগৰাকীৰ সহায় সহযোগিতাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতাও জ্ঞাপন কৰে।
প্ৰথমতে নমস্কাৰ জনাইছোঁ সমূহ অসমবাসী ৰাইজক আৰু মই এইখিনিতে আজি বৰ মোৰ কাৰণে আচলতে ভাল লগা দিন আৰু মই এটি নতুন গান কৰিছোঁ আৰু আপোনালোকলৈ আগবঢ়াই দিছোঁ ইতিমধ্যে ৰঞ্জন কুমাৰ অফিচিয়েল ইউটিউব চেনেল আৰু মোৰ চেনেলটোত আৰু আশা কৰিছোঁ অসমবাসী ৰাইজে গীতটি আদৰি ল'ব মৰম কৰিব আৰু এই গীতটি সুন্দৰকৈ লিখিছে আমাৰ ভাইটি বন্ধু মোৰ দিয়ানদীপে আৰু এই গীতটিত সুন্দৰকৈ মিউজিক কৰি দিছে আমাৰ সকলোৱে পৰিচিত দিলদাই আৰু তেখেতে ইতিমধ্যে অসমৰ লগতে আমাৰ মৰিগাঁও কামৰূপ সকলোতে তেখেতৰ বহুত ধৰণৰ গান ইতিমধ্যে জনপ্ৰিয় হৈছে তেখেতকো মোৰ ফালৰ পৰা বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই গীতটি খুব সুন্দৰকৈ সুৰ কৰি দিছে জিছানে মোৰ বন্ধু আৰু তেখেতকো মই মৰম যাচিছোঁ মোৰ ফালৰ পৰা আৰু খুব সুন্দৰকৈ গীতটিত বাহি সংগত কৰিছে মোৰ ভাইটি বিক্ৰমে আৰু তেখেতকো মই শুভেচ্ছা আৰু মৰম যাচিছোঁ আৰু ইমান সুন্দৰকৈ সকলোৱে লগতে মোৰ বন্ধু বান্ধৱ সকলোৱে মোৰ এইখিনি কাম কৰি য'ত সহায় সহযোগিতা কৰিছে তেখেতসকলকো মই আপোনালোকৰ চেনেলৰ জৰিয়তে শুভেচ্ছা জ্ঞাপন কৰিছোঁ সমূহ অসমবাসী ৰাইজক মই আকৌ এবাৰ অনুৰোধ জনাইছোঁ মোৰ এই গীতটি আপোনালোকে মৰম কৰিব বুলি মই আশাবাদী আৰু আশা কৰিছোঁ সকলোৱে গীতটি শুনি ভাল পাব জাগিৰোড আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান এক গোপন সূত্ৰৰ পম খেদি জাগিৰোড আৰক্ষীয়ে চলোৱা অভিযানত জালত পৰে 4 ড্ৰাগছ সৰবৰাহকাৰীকেইটা ৰাজেশ যাদৱ ৰাকেশ গোৱালা বিজয় গোৱালা আৰু সনীত গোৱালা পশ্চিমবংগৰ জলপাইগুৰিৰ সৰবৰাহকাৰীকেইটাৰ পৰা আৰক্ষীয়ে জব্দ কৰে 41টা নিষিদ্ধ হেৰইন ভৰ্তি কণ্টেইনাৰ য'ত আছিল 12.74 গ্ৰাম হেৰইন এই দুৰ্বৃত্তৰ দলটোৱে ড্ৰাগছ সৰবৰাহ কৰাৰ সমান্তৰালভাৱে বান্দৰ কেকুৱা ছটিয়াই পথচাৰীৰ পৰা ধন লুটা কাৰ্যত জড়িত থকা বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ কিছুদিন ধৰি জাগিৰোডত বাহৰ পাতি কেইবাটাও ধন লুটা ঘটনা সংঘটিত কৰা সন্দেহ 4 অভিযুক্তৰ বিৰুদ্ধে পশ্চিমবংগৰ ফাটা পুখুৰীত ধন লুটাৰ বিশেষ প্ৰশিক্ষণ গ্ৰহণ কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছে 4 অভিযুক্তই বুধবাৰে নিশা জাগিৰোড ৰেল ষ্টেচনৰ সমীপৰ পৰা নিষিদ্ধ হেৰইন সহ জাগিৰোড আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় 4 ড্ৰাগছ সৰবৰাহকাৰী সমগ্ৰ ঘটনাৰ সন্দৰ্ভত জাগিৰোড আৰক্ষীৰ তদন্ত অব্যাহত ডিমৰীয়া মহাবিদ্যালয় প্ৰেক্ষাগৃহত দেওবাৰে সম্পন্ন হ'ল কোন বোকাটোৰ চেম্পিয়নশ্বিপ 2025 অসমৰ উপৰিও মেঘালয় আৰু মণিপুৰৰ প্ৰায় 200 গৰাকী প্ৰতিযোগীৰ অংশগ্ৰহণেৰে দেওবাৰে মাজনিশালৈ চলিল এই প্ৰতিযোগিতা ভাৰতীয় কোন বোকাটোৰ ফেডাৰেশ্যনৰ স্বীকৃতিপ্ৰাপ্ত সদৌ অসম কোন বোকাটোৰ এছ'চিয়েশ্যনৰ উদ্যোগত আৰু বিজেপিৰ ডিমৰীয়া যুৱ মৰ্চাৰ সহযোগত অনুষ্ঠিত এই প্ৰতিযোগিতাত কিশোৰ কিশোৰীৰ পৰা যুৱক যুৱতীলৈ প্ৰায় 200 গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে প্ৰতিযোগিতা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে LNIPৰ দিন শংকৰজ্যোতি বসুমতাৰীয়ে প্ৰতিযোগিতাৰ অন্তত বিজয়ী প্ৰতিযোগীসকলক বঁটাসমূহ প্ৰদান কৰা হয় আজি আমি পোন প্ৰথমবাৰৰ কাৰণে ক্ষেত্ৰীৰ আমাৰ ডিমৰীয়া কলেজত আমি কোন বকাটোৰ নৰ্থ ইষ্ট আমি চেম্পিয়নশ্বিপ আমি অৰ্গেনাইজ কৰিছোঁ আমাৰ এই চেম্পিয়নশ্বিপত বিভিন্ন ৰাজ্যৰ পৰা আমাৰ নৰ্থ ইষ্ট ৰাজ্যৰ পৰা আমাৰ ইয়াতে খেলুৱৈসকল আহি কেনে অংশগ্ৰহণ কৰিছে আৰু আজি প্ৰায় আমাৰ এদিনে খেল হয় আজি প্ৰায় আপোনাৰ 200তকৈও অধিক আমাৰ খেলুৱৈ আহি কেনে অংশগ্ৰহণ কৰিব যায় আমাৰ মেঘালয় আছে আমাৰ মণিপুৰ আছে আমাৰ অসমটো আছে এজ লিমিট আমাৰ চিলড্ৰেনছৰ পৰা আপ টু আমাৰ ছিনিয়ৰ্ছ ডেফিনেটলি কৰিছে আমাক বহুত ভালভাৱে আমাক সহযোগ কৰিছে যাৰ কাৰণে আমি আজি এই অনুষ্ঠানটো আমি কৰিবৰ কাৰণে আমি ইয়াতে সফল হৈছোঁ আৰু আমি জনাবৰ কাৰণে খুবেই সুখী যে আমাৰ আজি এই অনুষ্ঠানত আমাৰ অল ইণ্ডিয়াৰ আমাৰ জেনেৰেল ছেক্ৰেটাৰী শ্ৰী ডুংগা চেত্ৰী ছাৰ তেখেতো আহি কেনে উপস্থিত হৈছে জাগিৰোড শতদল শাখা সাহিত্য সভাৰ উদ্যোগত শুক্ৰবাৰে অনুষ্ঠিত হয় এক বক্তৃতা প্ৰতিযোগিতা শিক্ষক দিৱসৰ সৈতে সংগতি ৰাখি ডাক্তৰ অনিল কুমাৰ ডেকাৰ শৰণত জাগিৰোড শতদল শাখা সাহিত্য সভাৰ কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত শতদল শাখা সাহিত্য সভাৰ সম্পাদক স্তুতি প্ৰসাদ বৰাই আধৰা এই বক্তৃতা প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে আমন্ত্ৰিত লেখক অনুবাদক তথা বিশিষ্ট সাহিত্যিক ডক্তৰ দীপশিখা ভাগৱতীয়ে
আজিৰ ডাক্তৰ অনিল কুমাৰ ডেকা সোঁৱৰণী বক্তৃতা প্ৰতিযোগিতাখনি আমাৰ মাতৃভাষাৰ ওপৰত বিশেষকৈ গুৰুত্ব আৰোপ কৰি জাগীৰোড শাখা সাহিত্য সভাই আয়োজন কৰিছে আৰু ইয়াত উদ্বোধক হিচাপে উপস্থিত থাকিবলৈ পাই মই বৰ আনন্দ অনুভৱ কৰিছোঁ আৰু জাগীৰোড শাখা সাহিত্য সভা পৰিয়ালটিক আৰু সমূহ কৰ্মকৰ্তাক মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। হয়, আচলতে আমাৰ মাতৃভাষাই আমাৰ অসমীয়া ভাষাই ধ্ৰুপদী ভাষাই মৰ্যাদা পাইছে। তাৰ বাবে অসমৰ বহুকেইগৰাকী ব্যক্তিয়ে অহোপুৰুষাৰ্থ কৰিছে আমি সকলোৱে জানো আৰু জাগীৰোড শাখা সাহিত্য সভাই মানে মাতৃভাষাৰ চৰ্চাটোক অক্ষুণ্ণ ৰখাৰ বাবে ছাত্ৰ ছাত্ৰীৰ মাজত যি বক্তৃতা প্ৰতিযোগিতাৰ আয়োজন কৰিছে মাতৃভাষাৰ ওপৰত গুৰুত্ব আৰোপ কৰি নিঃসন্দেহে অতি সুন্দৰ আৰু এক সবল পদক্ষেপ আৰু ভৱিষ্যতেও যাতে তেওঁলোকে বিভিন্ন ৱৰ্কশ্বপ ছেমিনাৰ বা প্ৰতিযোগিতা আয়োজন কৰি মাতৃভাষাৰ ল'ৰা ছোৱালীৰ মাজত বিশেষকৈ চৰ্চা কৰি আগুৱাই নিয়াৰ যাতে আৰু তেখেতসকলে বেলেগ বেলেগ প্ৰচেষ্টা হাতত লৈ তাৰ বাবে মই অনুৰোধ কৰিম। যথেষ্ট সুন্দৰ প্ৰচেষ্টা তেওঁলোকে হাতত লৈছে। ডক্টৰ সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিছবিত বন্তি প্ৰজ্বলন কৰে অৱসৰী শিক্ষক তথা ক্ৰীড়া সংগঠক অন্ধৰু দাসে। ডাক্তৰ অনিল কুমাৰ ডেকাৰ প্ৰতিছবিত মাল্যাৰ্পণ কৰে প্ৰয়াত ডেকাৰ সহধৰ্মিনী জ্যোতি ডেকাই। প্ৰতিযোগিতাত প্ৰায় 7খন বিদ্যালয়ৰ নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাত বিচাৰকৰ আসন অলংকৃত কৰে বিশ্ববিদ্যালয়ৰ অধ্যাপক দীপকজ্যোতি বৰুৱা আৰু শিক্ষক তথা সাংস্কৃতিক গৱেষক লোকেন্দ্ৰ হাজৰিকাই। অনুষ্ঠানত শাখা সাহিত্য সভাৰ সভাপতি লক্ষেশ্বৰ কাকতি প্ৰমুখ্যে শাখাৰ বিষয়ববীয়া তথা কেইবাগৰাকীও অন্যান্য বিশিষ্ট ব্যক্তিও উপস্থিত থাকে। বক্তৃতা প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ বৈদিক দত্তলৈ, দ্বিতীয় পুৰস্কাৰ বিপাশা কোঁৱৰলৈ আৰু তৃতীয় পুৰস্কাৰ নম্ৰতা পোমালৈ আগবঢ়োৱা হয়। আনহাতে উদগনিমূলক বঁটা লাভ কৰে ৰিয়া মণ্ডল আৰু মেহদী আলম চৌধুৰীয়ে। 5গৰাকী প্ৰতিযোগীলৈ নগদ ধন আৰু একোখনকৈ মানপত্ৰ প্ৰদান কৰে উদ্যোক্তাসকলে। জাগীৰোড শাখা সাহিত্য সভাৰ উদ্যোগত আজি ডাক্তৰ অনিল কুমাৰ ডেকাৰ সোঁৱৰণত এক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হ'ল। শিক্ষক দিৱস উপলক্ষেও আজি আমি সমবেত হ'লোঁ। শিক্ষক এগৰাকী আমাৰ যি জাগীৰোডৰ শিক্ষা জগতৰ লগতে খেল জগততো জড়িত অন্ধৰু দাসদেৱ, তেখেতক আমি প্ৰথমেই আদৰণি জনালোঁ আমাৰ শাখা সাহিত্য সভাৰ তৰফৰ পৰা। আৰু আজি অনুষ্ঠানটি উদ্বোধন কৰিলে ডক্টৰ দীপশিখা ভাগৱতী, তেখেত এগৰাকী লেখক অনুবাদক আৰু বিশেষজ্ঞ এগৰাকী ব্যক্তি। তেখেত নগাঁৱৰ পৰা আহি আজি অনুষ্ঠানভাগ অনুষ্ঠিত কৰিলে। আমি উঠি অহা চাম মানে শিক্ষিত ল'ৰা ছোৱালীখিনিয়ে যাতে আমাৰ ভাষাৰ প্ৰতি আগ্ৰহী হয় আৰু সমাজ সচেতনতা যিটো প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰত আৰু ডিজিটেল মাধ্যমৰ প্ৰভাৱটো, এই তিনিটা বিষয়ক লৈ আজি আমি বক্তৃতা প্ৰতিযোগিতাভাগ আৰম্ভ কৰিছিলোঁ আৰু সকলোৰে সহযোগ পাইছোঁ। 7খন আমাৰ স্কুলে ইয়াত আহি অংশগ্ৰহণ কৰিছে আৰু বিচাৰক আমাৰ সন্মানীয় দুগৰাকী বিচাৰক আহিল, এগৰাকী ডক্টৰ দীপকজ্যোতি বৰুৱা আৰু আনগৰাকী গৱেষক তেওঁৰ অৱসৰপ্ৰাপ্ত শিক্ষক লোকেন্দ্ৰ হাজৰিকা। আজিৰ অনুষ্ঠানটি সকলোৰে সহযোগিতাৰে সুন্দৰভাৱে অনুষ্ঠিত হৈছে, তাৰ বাবে মই ধন্যবাদ দিছোঁ। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মস্থান জাগীৰোডৰ আহতগুৰিত বিশ্ব বৰেণ্য শিল্পী সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উলহ মালহেৰে উদযাপন কৰা হয়। ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ এই জন্ম শতবাৰ্ষিকী উপলক্ষে আহতগুৰি আঞ্চলিক শতদল শাখা সাহিত্য সভাৰ উদ্যোগত আহতগুৰি লক্ষ্মীনাথ বেজবৰুৱা মাধ্যমিক বিদ্যালয়ত ৰাইজৰ সহযোগত 100গৰাকী বিশিষ্ট ব্যক্তিয়ে 100 গছি বন্তি প্ৰজ্বলন কৰি উদযাপন কৰা হয়। ইয়াৰ পাছতেই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলক লগত লৈ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে সমস্তৰে পৰিৱেশন কৰি সুধাকণ্ঠক সোঁৱৰণ কৰে। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উৎসৱটো আহতগুৰি আঞ্চলিক শতদল শাখা সাহিত্য সভাই আজি অনুষ্ঠিত কৰিবলৈ আমি আগবাঢ়িলোঁ। এই অনুষ্ঠানটো আমি পৰৱৰ্তী সময়ত এটা ভাল কাৰ্যসূচীৰে উলহ মালহেৰে অনুষ্ঠিত কৰিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। এই লৈ আমি সন্মানীয় আমাৰ জাগীৰোড সমষ্টি বিধায়ক তথা অসমৰ মাননীয় মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰিকা দেৱৰ লগতো আমি যোগাযোগ ৰাখিছোঁ। অসম চৰকাৰে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্মবাৰ্ষিকীটো বছৰজোৰা কাৰ্যসূচীৰে যি অনুষ্ঠিত কৰিব বিচাৰিছে, তাৰে ভিতৰত আমি আহতগুৰিতো এটি ভাল অনুষ্ঠান কৰাৰ প্ৰয়াস কৰিছোঁ। তাৰে শুভাৰম্ভণি হিচাপে আজি আহতগুৰি আঞ্চলিক শতদল শাখা সাহিত্য সভা আৰু আহতগুৰি লক্ষ্মীনাথ বেজবৰুৱা মাধ্যমিক বিদ্যালয়ৰ যুটীয়া উদ্যোগত
আহতগুৰি অঞ্চলৰ ৰাইজৰ সহযোগত আমি আহতগুৰি অঞ্চলৰ বয়োজ্যেষ্ঠ ব্যক্তিসকল, জ্যেষ্ঠ নাগৰিকসকল আৰু শাখা সাহিত্য সভা নহয় অসম সাহিত্য সভাৰ আজীৱন সভ্যসকলৰ দ্বাৰা 100 গছি বন্তি প্ৰজ্বলনেৰে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ শতবৰ্ষ অনুষ্ঠানৰ আজি শুভাৰম্ভণি কৰিছোঁ আৰু শুভাৰম্ভণিৰ অন্তত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল, জ্যেষ্ঠ নাগৰিকসকল, অসম সাহিত্য সভাৰ আজীৱন সভ্যসকল সমূহে লগ লাগি আমি মানুহৰ বাবে গীতটিৰে সেই কালজয়ী গীতটিৰে আমি শতবৰ্ষ কাৰ্যসূচী শুভাৰম্ভণি হ'ল বুলি আমি ঘোষণা কৰিছোঁ। সোমবাৰে ৰাজ্যৰ চৌদিশে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উলহ মালহেৰে অনুষ্ঠিত হয়। সমান্তৰালকৈ মৰিগাঁৱৰ বাছনাঘাটৰ গ্ৰীণ হেল্থ লাইফ থেৰাপি চেণ্টাৰতো সেইদিনা ভূপেনদাৰ গীতে মাতে জীপাল হৈ পৰে। অনুষ্ঠানত মুখ্য অতিথি শিল্পী হিচাপে উপস্থিত থাকে জনপ্ৰিয় শিল্পী জে পি দাস। ডক্টৰ ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকাৰ সান্নিধ্য লাভ কৰা জে পি দাসে এই জন্ম শতবাৰ্ষিকী অনুষ্ঠানত কেইবাটাও গীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে। তেওঁ ভূপেন হাজৰিকাক দ্বিতীয় শংকৰদেৱ বুলি উল্লেখ কৰে। লগতে ভূপেন হাজৰিকা সন্দৰ্ভত তেওঁ আন কেইবাটাও মন্তব্য প্ৰকাশ কৰে। আজি ভূপেনদাৰ 99 বছৰ, ইয়াত মই দ্বিতীয়বাৰ আহিছোঁ। আজি ভূপেনদা সদায় কৰবাত আছে, সদায় কৰবাত। মই গেঞ্জি এটা বনাই দিছোঁ, ভূপেন হাজৰিকা ফুটখন আছে, ঘৰত লিখা আছে অলৱেজ চামৱেৰ। আজি ইয়াত অসমৰ বহুত জেগাত হৈ আছে। এনেকুৱা শিল্পী হ'লে এনেকুৱাই হ'ব লাগে। ভূপেনদা গুৱাহাটীৰ নহয়, কিন্তু অকল গুৱাহাটী নহয়, আৰু গুৱাহাটীখন অসমৰ নহয়। গুৱাহাটীখন অসমত আছে, অসমখন গুৱাহাটীত নাই। গতিকে মানুহখিনি আকৌ এইটো যদি আজি গোটেই একেদিনাই চৰকাৰে আকৌ গুৱাহাটী কেন্দ্ৰিক নকৰি অসম কেন্দ্ৰিক যদি প্ৰগ্ৰামবিলাক কৰিলে হয়, এতিয়া তেওঁলোকৰ যিটো কাৰণে কৰিছে কামটো, যিটো কাৰণে কৰিছে মই নাজানো কিন্তু কাৰণে এই কামটো সফল হ'লেহেঁতেন। ভূপেনদা অসমৰ হয়, গুৱাহাটীৰ নহয়। এই অনুষ্ঠানতে মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ কেইবাগৰাকীও শিল্পীয়ে ডক্টৰ ভূপেন হাজৰিকাৰ কালজয়ী গীতসমূহ পৰিৱেশন কৰি সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি জনায়। আনহাতে GHLৰ স্বত্বাধিকাৰী চন্দন নাথে ভূপেন দাক নৱপ্ৰজন্মৰ মাজত জীয়াই ৰাখিবলৈ জনসাধাৰণে কৰা প্ৰচেষ্টাৰ শলাগ লয়। আমাৰ এই অনুষ্ঠানটোত দিনৰ দিনটো আমি ৰাইজক চিকিৎসাৰ লগতে আমি অন্যান্য শিল্পীসকলৰ গীত মাতৰ ব্যৱস্থা কৰোঁ, যাতে আমাৰ ৰোগীসকলৰ মনটো প্ৰফুল্লিত হৈ থাকে। প্ৰফুল্লিত হোৱাৰ লগে লগে তেওঁলোকৰ স্বাস্থ্যটো অলপ ভাল হয়, আৰু সেইকাৰণে আমি সদায় তেনেধৰণৰ এটা ব্যৱস্থা লওঁ। আজি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ 100তম জন্ম দিৱস উপলক্ষে আজি মই এই অনুষ্ঠানটো দিনজোৰা কাৰ্যসূচীৰে আজি এই অনুষ্ঠানটো পাতিছোঁ। আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ। জাগিৰোড, মৰিগাঁও, অৰিয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বা বাতৰিলৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা। গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা। ধন্যবাদ।